লিটাৰেলি 11টা বজাৰ পৰা বহিছোঁ, 11টা বজাৰ পৰা বহিলোঁ এই 5টা বজালৈকে 6 ঘণ্টা, কমপ্লিট 6 ঘণ্টা প্ৰেজেণ্টেশ্যন বনালোঁ। কাৰণ 6 এপ্ৰিলত ENT এটা ছেমিনাৰ আছিলে, সেইটো ছেমিনাৰ এটেণ্ড কৰিব নাপালোঁ, ঘৰ যাব লগা হ'ল। গোটেই ৰাতি প্ৰেজেণ্টেশ্যন বনালোঁ কিন্তু এটেণ্ড কৰিব নাপালোঁ, যাৰ ফলত এবচেণ্ট লাগি গ'ল। আৰু এবচেণ্ট লাগি যোৱাৰ কাৰণে অহা 25 এপ্ৰিলত আকৌ প্ৰেজেণ্টেশ্যন কৰিব দিছে আমি যিকেইটা এবচেণ্ট আছিলোঁ সিহঁতক। কমপ্লিট 6 ঘণ্টা টেবত এনেকৈ চাই ঘুকি চকু বিষাই গ'ল, কিন্তু উপায় নাই, এতিয়া ছাৰক প্ৰেজেণ্টেশ্যনটো দিব লাগিব। কঁকাল বিষাই গ'ল, কিন্তু উপায় নাই। মই কথাটো এইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, কাৰণ মই জেনেৰেলি কেতিয়াও ক্লাছ মিছ নকৰোঁ। আমাৰ বেটছৰ সকলোৱে জানে মই ইম্পৰ্টেণ্ট হওক নন ইম্পৰ্টেণ্ট হওক সকলো ক্লাছ কৰোঁ, ক্লিনিক্সৰ সকলো কৰোঁ, একো মিছ নকৰোঁ। জাষ্ট এদিন এবচেণ্ট লাগি গ'ল, যাৰ কাৰণে মই এইটো আজি কষ্ট কৰিব লগা হ'ল, এক্সট্ৰা পানিছমেণ্ট বুলিয়ে ক'ব লাগিব। কিয়নো সেইদিনা যদি প্ৰেজেণ্ট থাকিলে হয় আজি এই প্ৰেজেণ্টেশ্যন বনাব লগা নহ'লে হয়। আপোনালোকৰ লগত কেনেকুৱা হয় নাজানো, কিন্তু মোৰ লগত অফেন এনেকুৱা হয়। মই অল দ্য টাইম প্ৰেজেণ্ট থাকোঁৱেই, সদায় প্ৰেজেণ্ট থাকোঁৱেই, ক্লাছত ক্লিনিকছত সকলোতে, কিন্তু যোনদিনা প্ৰেজেণ্ট নাথাকোঁ সেইদিনাই কিবা নহয় কিবা এটা হ'বই। গতিকে ক্লাছত এবচেণ্ট থকাৰ দিনা এনেকৈ ফচি যায়, মই আপোনালোকক কি ক'ম। গতিকে উপায় নাই, এই এক্সট্ৰা প্ৰেজেণ্টেশ্যনটো বনালোঁ। গ্ৰুপত কৰিলে চবেই ধুনীয়াকৈ ডিছকাছ কৰি কৰা যায়। কোনোবা এজনে কণ্টেণ্টে বিচাৰিব, কোনোবা এজনে টাইপিঙে কৰিব, কোনোবা এজনে পিকচাৰ দিব, কোনোবা এজনে এডিটিং কৰিব, এনেকৈ কৰোঁতে কাৰো ওপৰত প্ৰেছাৰ নপৰে, ভাল লাগে। কিন্তু আজি যেতিয়া মই 6 ঘণ্টা অকলে বহি কিনে কৰিব লগা হ'ল, তেতিয়া বুজিছোঁ। Yeah, that was it for today. Thank you for watching. New day, learning a new thing, gaining a new experience. Yeah, that's life. Life is beautiful. Thank you for watching this video. Bye bye.